নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি কিছুদিনৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে GDS গ্ৰামীণ ডাক সেৱকৰ প্ৰায় 40,000 প্লাছ ভেকেঞ্চি আহিব য'ত নেকি আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে কোনো ধৰণৰ দৌৰ মাৰিব নালাগে কোনো ধৰণৰ ক'তো যাবই নালাগে একো নিদিয়াকৈ আপোনালোক ঘৰতে বহি জাষ্ট এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰাৰ পিছতে আপোনালোক যদি যোগ্য হয় পোষ্টটোৰ কাৰণে চাকৰিটো পাবলৈ সক্ষম হ'ব ইতিমধ্যে মই ফুল ডিটেইলি ভিডিঅ'টো বনাই থৈছোঁ সিলেকশ্যন প্ৰচেছৰ ওপৰত কিছুমান তলৰ ডেছক্ৰিপশ্যনতে সেই ভিডিঅ'টো লিংকটো পাই যাব সেই ভিডিঅ'টো গৈ এবাৰ চাই ল'ব তাৰপিছত এইটো ভিডিঅ' যদি চাই তেতিয়া আপোনালোকৰ সুবিধা হ'ব আহক এতিয়া আমি ভেকেঞ্চিটোৰ বিষয়ে ডিটেইলি আলোচনা কৰোঁ আপোনাৰ নিজৰ মোবাইল বা মোবাইল ফোনৰ গুগল বা ক্ৰম ব্ৰাউজাৰতে চাৰ্চ কৰি দিব GDS মই চাৰ্চ কৰি থৈছোঁ ইতিমধ্যে দেখিছে তাৰপিছত একেবাৰে ওপৰতে যিটো লিংক আহিব লিংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ ৱেইট কৰিব যিহেতু ছাৰ্ভাৰটো অলপ ইছ্যু হৈ থাকে এয়া দেখিছে যে GDS অনলাইন এংগেজমেণ্ট ইয়াত আপোনালোকৰ বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব ফুল ডিটেইলি ভিডিঅ'টোত আলোচনা কৰি আপোনালোক বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ এই পোষ্টখিনিত এপ্লাই কৰিবলৈ কোনো ধৰণৰ এক্সাম দিব নালাগে কোনো ধৰণৰ দৌৰ মাৰিব নালাগে কোনো ধৰণৰ ক'তো যাবলৈ দৰকাৰ নাই জাষ্ট ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল ফোনতে এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ পিছতে আপোনালোক যদি পোষ্টখিনি কাৰণে যোগ্য হয় চাকৰিটো পাবলৈ সক্ষম হ'ব ইয়াৰ কোৱালিফিকেশ্যনটো আপোনালোকে প্ৰথমতে শুনিলোঁ সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ ইয়াত আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে জাষ্ট যদি মেট্ৰিক পাছ কৰিছে তেতিয়া আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৱে আৰু বয়সটো শুনি ল'ব বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা জেনেৰেল যদি কেণ্ডিডেট হয় তেতিয়া 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST যদি হয় 5 বছৰ 45লৈকে পাৰিব OBC হ'লে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকে চাই লওক একেবাৰে ওপৰতে দেখিছে এইটো GDS অনলাইন এংগেজমেণ্ট শিডিউল জুলাই 2024 আপোনালোকৰ পোষ্ট আছে টোটেল 44,228টা পোষ্ট আহিছে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা 15 তাৰিখ 7 মাহ 2024 আৰু এণ্ড ডেট লাষ্ট ডেট হৈ গ'ল আপোনালোকৰ 5 তাৰিখ 8 মাহ 2024 অৰ্থাৎ আগষ্ট মাহৰ 5 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব তাৰপিছত আমাৰ অসমৰ কাৰণে এইকেইখন দেখিছে অন্ধ্ৰপ্ৰদেশ আসাম অল ইণ্ডিয়াৰ কাৰণে পোষ্ট আহিছে যিহেতু 44,200 সমথিং ইয়াৰ আমাৰ অসমৰ পোষ্টখিনি যদি ক'ত আহিছে আপোনালোকে চাওঁ বুলি ভাবে তাৰপিছত অলপ স্ক্ৰল কৰি দিব ওপৰলৈ দেখিছে আসাম গোটেইকেইখন ষ্টেটৰ এইকেইখন ষ্টেটৰ পোষ্ট মুকলি হৈছে আমাৰ যদি আসামত যদি আমি ক্লিক কৰি দিওঁ ছাৰ্ভাৰটো অলপ ইছ্যু হ'ব আপোনালোকে ৱেইট কৰিব ধৈৰ্য ধৰি ভিডিঅ'টো স্কিপ কৰি নিদিব অসমৰ কোন কেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ পোষ্ট মুকলি হৈছে কোনকেইটা পোষ্ট অফিচত পোষ্ট কোনকেইখন জিলা কোনকেইটা পোষ্ট অফিচত পোষ্ট মুকলি ফুল ডিটেইলি আপোনালোকে চাব পাৰিব স্কিপ কৰি নিদিব দেখিছে ডিষ্ট্ৰিক্ট কেইখন হৈছে আসাম চাৰ্কুলাৰ আণ্ডাৰ কাছাৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা নলবাৰী শিৱসাগৰ দৰং গুৱাহাটী RMS GH গুৱাহাটী তিনিচুকীয়া ডিব্ৰুগড় নগাঁও আৰু RMSত আপোনালোকৰ চাৰ্কুলত পোষ্ট মুকলি হৈছে এতিয়া মই যিহেতু শিৱসাগৰটো প্ৰথম চাওঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত আপোনাৰ যদি দেখিছে চিলেক্ট ডিভিজনটো যদি আমি ক্লিক কৰি দিওঁ তাত অলপ তললৈ একেবাৰে তললৈ স্ক্ৰল কৰি গৈ থাকিব যিখন ডিষ্ট্ৰিক্টতে আপুনি এপ্লাই কৰোঁ বুলি ভাবে কৰিব পাৰিব এতিয়া মই যিহেতু শিৱসাগৰ হয় শিৱসাগৰখনতে ক্লিক কৰি চাইছোঁ তাৰপিছতে কি ওলাব আপোনালোকে চাই থওক তাৰপিছত ভিউ পোষ্ট কৰি দিব শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কোনকেইটা পোষ্ট অফিচত পোষ্ট মুকলি হৈছে ফুল ডিটেইলি চাব পাৰিব দেখিছে শিৱসাগৰ ডিভিজনৰ বহুতখিনি আছে প্ৰতিটো যদি মই কৈ যাওঁ তেতিয়া আপোনালোকৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আপোনালোকৰ যোনটো ঘৰৰ ওচৰৰ যোনটো পোষ্ট অফিচে আপোনালোকৰ ওচৰৰ হয় সেইটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব মই জাষ্ট আপোনালোকৰ আৰ্হিটো দেখাই দিছোঁ মই আমাৰ শিৱসাগৰ মোৰ ঘৰৰ ওচৰৰ যদি এখন চাওঁ মই এতিয়ালৈকে বিচাৰি পোৱা নাই ঘৰৰ ওচৰত হ'লেও আপোনালোকে নিশ্চয় গোটেইখন তললৈ স্ক্ৰল কৰি যদি গৈ থাকে এখন হ'লেও আপোনালোকে দেখিবলৈ সক্ষম হ'ব পোষ্ট অফিচ নাম্বাৰটো চালেও গম পাব আৰু আপোনালোকৰ পোষ্ট অফিচটোৰ নাম চালেও নিশ্চয় আপোনালোকৰ ঘৰৰ ওচৰৰ পোষ্ট অফিচটো চিনি পাবই তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব একেবাৰে এইফালে দেখিছে লেফ্ট ছাইডে নটিফিকেশ্যনখন ডাউনলোড কৰি তাৰ পৰা চাওঁ বুলিও পাৰিব তাৰপৰা ষ্টেজ 1ত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ষ্টেজ 2ত আপোনালোকে এপ্লাই অনলাইন কৰিব লাগিব তাৰপৰা পে'মেণ্ট কাটিব লাগিব যিসকল জেনেৰেল কেণ্ডিডেট OBC আৰু EWS কেণ্ডিডেট মেল কেণ্ডিডেট হয় তেওঁলোকে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল SC ST ফিমেল কেণ্ডিডেট থাকে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিবলগীয়া প্ৰয়োজন নাই এইখিনিয়ে ফুল ডিটেইলখিনি কৈ দিলোঁ মই এপ্লাই প্ৰচেছটো আপোনালোকে যদি পাৰে নিজৰ মোবাইল ফোনতে কৰিব আৰু যদি নোৱাৰে
ওচৰৰ কম্পিউটাৰ দোকান বা জনা বুজা কোনো ব্যক্তিৰ সহায়ত কৰিব। মই যিহেতু আপোনালোকক ময়ো কৰি দিব পাৰিলোহেঁতেন ইয়াতে নাম্বাৰটো দি, যিহেতু মই মেডিকেলৰ পৰা আহিয়ে জাষ্ট ভিডিঅ'টো বনাই আছোঁ। মেডিকেলৰ অকণমান সৰু প্ৰব্লেম এটা হ'ল, অপাৰেশ্যন এটা কৰিবলগীয়া হ'ল মোৰ নিজৰে, সেইবাবে আপোনালোকৰ বহুত কষ্টকৈ ভিডিঅ'টো এতিয়া প্ৰস্তুত কৰি আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো যদি ইনফৰমেশ্যনটো পাই ভাল লাগিলে তেন্তে লাইক কৰি দিব, আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। আৰু এই পোষ্টটো এটা কাৰণে বেষ্ট পোষ্ট। আপোনালোকে আজিকালি দেখিছে চবতে ইণ্টাৰভিউ দিব লাগে, এক্সাম দিব লাগে, বহুত এটা কাট অফত নাম আহিবলৈ উঠে, চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু এইটোত তেনেকুৱা ধৰণৰ কথা নাই। আপোনালোকৰ যদি মিনিমাম খালি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ যিকোনো কাষ্টই হওক লাগিলে 80তকৈ যদি ওপৰত পাৰ্চেণ্টেজ আছে তেতিয়াহে আপোনালোকে এইখিনি পোষ্টত চাকৰি পাবলৈ সক্ষম হ'ব। তাতকৈ তলৰ পাৰ্চেণ্টেজে এনেই ট্ৰাই এটা কৰি এপ্লাই কৰি চাব পাৰিব, কিন্তু আপোনালোকে চাকৰি নাপাব, যিহেতু ইয়াত কোনো ধৰণৰ চিলেকশ্যন প্ৰচেছ নাই। জাষ্ট এপ্লাই কৰি যাৰ পাৰ্চেণ্টেজ বেছি থাকে মেট্ৰিকৰ তেখেতে চাকৰিটো পাবলৈ সক্ষম হয়। এইখিনি, আৰু যদি কিবা জানিবলগীয়া তলত কমেণ্ট কৰিব, নিশ্চয় মই আকৌ আপোনালোকক ভিডিঅ' আকাৰে প্ৰস্তুত কৰি জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ, নিশ্চয় গোটেই কথাখিনি গম পালে। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পাম। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।